নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইস্যু নহয়, এইটো এটা জাতীয় ইস্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইস্যু নহয়, এইটো এটা জাতীয় ইস্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইস্যু নহয়, এইটো এটা জাতীয় ইস্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইস্যু নহয়, এইটো এটা জাতীয় ইস্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইস্যু নহয়, এইটো এটা জাতীয় ইস্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব।